হেল্ল' মিষ্টাৰ ৰাজু, মই XYZ বেংকৰ পৰা কৈছোঁ। কংগ্ৰেচুলেশ্যন ছাৰ, আপোনাৰ ক্ৰেডিট কাৰ্ড লিমিট আপগ্ৰেড কৰাৰ বাবে এলিজিবল হৈ গ'ল। আৰে বাহ, থেংক ইউ। নতুন লিমিট কি হ'ব? আপোনাৰ আগতে লিমিট আছিল 1 লাখ টকা আৰু এতিয়া নতুন লিমিট হ'ব 5 লাখ টকা। অ' সেইটোতো বৰ ভাল কথা। ছাৰ, আপুনি মাত্ৰ ফ্ৰী লিমিট আপগ্ৰেড কোডটো মোক শ্বেয়াৰ কৰিব লাগিব, যিটো আপোনালৈ এতিয়া পঠিওৱা হ'ব। অঁ নিশ্চয়। আপোনাৰ কাৰ্ড নম্বৰ হ'ল 45001000। কাৰেক্ট। আপুনি সমাপ্তি তাৰিখ আৰু কাৰ্ড ভেৰিফিকেশ্যন ভেলু অৰ্থাৎ CVV নম্বৰটো ক'বনে? নিশ্চয়। সমাপ্তি তাৰিখ হ'ল জানুৱাৰী 2025 আৰু CVV নম্বৰ হ'ল 111। আপোনালৈ এটা এক্টিভেশ্যন কোড SMS যোগে আহিছে চাগে, সেইটো কওক। হয়, লিখক 123456। কনফাৰ্মেশ্যনৰ বাবে ধন্যবাদ। আপোনাৰ কাৰ্ড লিমিট আপগ্ৰেড কৰি দিয়া হ'ল আৰু আপোনালৈ অহা 2 ঘণ্টাৰ ভিতৰত এই বিষয়ে এটা SMS আহিব। আপোনাৰ দিনটো শুভ হওক। বাপৰে, 70,000 টকা খৰচ হৈ গ'ল। হে ভগৱান, মই বেয়াকৈ ঠগ খালোঁ। সতৰ্ক হৈ ৰ'ব। ক্ৰেডিট কাৰ্ড লিমিট আপগ্ৰেড কৰাৰ নামত কৰা ঠগবাজিৰ পৰা হাত সাৰি থাকিব। কৰণীয়, পিছৰ লেনদেন বাধা দিবলৈ কাৰ্ড, একাউণ্ট, UPI ব্লক কৰাৰ বাবে ততালিকে বেংকলৈ কল কৰিব। এনে ঘটনাৰ ৰিপৰ্ট কৰিবলৈ ইমেইল বা পত্ৰ পঠিয়াব বা আপোনাৰ হোম ব্ৰাঞ্চলৈ যাব। এনে ঘটনাৰ ৰিপৰ্ট আপোনাৰ ওচৰৰ চাইবাৰ ক্ৰাইম পুলিচ ষ্টেচন আৰু নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল cybercrime.gov.in ত কৰিব। অকৰণীয়, ক্ৰেডিট কাৰ্ডৰ এক্টিভেশ্যন বা লিমিট বঢ়োৱাৰ বাবে অচিনাকি কলাৰৰ ওপৰত ভৰসা নকৰিব। আপোনাৰ কাৰ্ডৰ তথ্য পাতি বা OTP আদি কাৰোৰে সৈতে শ্বেয়াৰ নকৰিব।